আমি হিন্দু ধৰ্মৰ মানুহ, আমি শাস্ত্ৰ ভাগৱতৰ লগতে আমি ৰাশিফলকো মানিছিলোঁ আৰু সেই ৰাশিফলৰ মতে মই আৰু 3বাৰ মৰিগাঁও সমষ্টিৰ বিধায়ক হ'ম। সেইকাৰণে 15 বছৰ ধৰি তেওঁলোকে অকণমান অপেক্ষা কৰিব লাগিব। তাৰপিছত এটা কথা খালি জ্যোতিষী মতে মোক ক'লে, ৰাশিফলত আছে যে আপুনি 3বাৰটো আকৌ বিধায়ক হ'বই, তাৰপিছত আপোনাৰ ইচ্ছা অনুসৰি ইয়াত বিধায়ক হ'ব, আপুনি যাক বিচাৰে তেওঁহে হ'ব। সেইকাৰণে বিৰোধীৰ কাৰণে এইটো এটা বেয়া বাৰ্তা। যিসকলে ইয়াত লাগি আছে, সপোন দেখি আছে, তেওঁলোককতো এজনকো পচন্দ নকৰোঁ। তাৰমানে তেওঁলোকৰ ভৱিষ্যতে মোৰ এনে এম এল এ হ'ব নোৱাৰে, সেইটো এটা বাৰ্তা তেওঁলোকলৈ দিলোঁ। আৰু বিশেষ নাই, মই আনন্দিত। মোৰ মায়ে কৈছিল কেতিয়াও অহংকাৰ আনিব নালাগে, আৰু নিজেও ভাওনা কৰি, নিজেও ৰাস আৰু বিভিন্ন ভাগৱত বাখ্যাৰ সময়ত অংশগ্ৰহণ কৰি জ্যেষ্ঠ বাপাইসকলৰ লগত কথা পাতি যেতিয়া ধৰ্মৰ বিষয় শুনো বা কথা পাতিবলৈ চেষ্টা কৰোঁ, তেখেতসকলৰ পৰা যি আয়ত্ব কৰিছিলোঁ, কেতিয়াও লোভ, মোহ, ক্ৰোধ, অহংকাৰ, মোহ, মায়া, কাম ক্ৰোধ আনিব নালাগে। আৰু এইখিনি ত্যাগ কৰি আজি এতিয়াও যদিও 6 নম্বৰৰ কাৰণে জয়ী হ'লোঁ, ৰাইজক মই কৈছোঁ এই ভাৱ কেতিয়াও নাই, অহংকাৰ ভাৱ, লোভ, মোহ, ক্ৰোধ, অহংকাৰ নাথাকিব মোৰ। আৰু আগত যেনে কষ্ট কৰিছিলোঁ 24 ঘণ্টাৰ ভিতৰত 16 ঘণ্টা 18 ঘণ্টা, এতিয়াও সেই 16 ঘণ্টা 18 ঘণ্টা তাতকৈ অধিক সময় দিয়াৰ চেষ্টা কৰিম আৰু কাম কৰি যাম।